বাংলাদেশে নানান বিতৰ্ক নানান চৰ্চা চলি আছে আৰু এই বিতৰ্কত শেহতীয়াকৈ জলাজয়ত ঘিউ ঢালিছে দিল্লীৰ পৰা অহা বামপন্থী নেত্ৰী সাইদা হামিদে যাক লৈ দল সংগঠন উজনিৰ পৰা নামনি সৰ্বত্ৰে প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তেনে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ হুংকাৰ দিছে বাংলাদেশিক দুৰ্গা পূজাটো বাহাল থাকিব শুট এট সাইটৰ নিৰ্দেশনা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ধুবুৰী প্ৰসংগ ধুবুৰীত কিছুদিন পূৰ্বে ব্যাপক উত্তেজনা আৰু সেই উত্তেজনা গো মাংসক কেন্দ্ৰ কৰি নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰীৰ পৰা সেই বিগ বাষ্প বিয়পিছিল সমগ্ৰ ৰাজ্যলৈ ধুবুৰীত একাংশ দুৰ্বৃত্তৰ দৌৰাত্ম ধুবুৰীত একাংশ দুৰ্বৃত্তৰ নিশা হলে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ধুবুৰীত একাংশ দুৰ্বৃত্তই প্ৰতি নিশাই আতংকৰ সৃষ্টি কৰিছিল আক্ৰমণ কৰিছিল বাসগৃহত শিলগুটি নিক্ষেপ কৰিছিল দলে বলে নদী পাৰ হৈ বাংলাদেশৰ পৰা দুৰ্বৃত্তই অসমত প্ৰৱেশ কৰি এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছিল আৰু তেতিয়াই সেই উত্তেজনাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত উপস্থিত হৈ হুংকাৰ প্ৰদান কৰিছিল ধুবুৰী আৰক্ষীক নিৰ্দেশ দিছিল শুট এট সাইটৰ নিৰ্দেশ দিয়াক লৈ সমগ্ৰ ৰাজ্যজুৰি এই বিষয়টোক লৈ চৰ্চা হ'ল তুলপাৰ লাগিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে প্ৰতি নিশাই ধুবুৰীৰ পৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হ'ল নিষিদ্ধ মাংসৰে এই উত্তেজনা সৃষ্টি কৰিছিল এই বিগ বাষ্পৰ বিয়পাই দিয়াৰ এটা কুচক্ৰান্ত ৰচনা কৰিছিল বহিৰাগত এটা চক্ৰই ক্ষমা কৰিব বাংলাদেশৰ পৰাই এনে ধৰণৰ এটা চক্ৰান্ত ৰচনা কৰা হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোক লৈ সৰব হৈ পৰিছিল বাংলাদেশৰ পৰাই অসম অশান্ত কৰাৰ এটা চক্ৰান্ত এটা ব্লুপ্ৰিন্ট প্ৰস্তুত কৰাৰ দৰে বহুখিনি বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল আৰু সেই মৰ্মে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী আৰক্ষীক নিৰ্দেশ দিছিল দেখা মাত্ৰে দুৰ্বৃত্তক দেখা মাত্ৰে গুলিওৱাৰ মুকলি আহ্বান মুকলি নিৰ্দেশনা আছিল মুখ্যমন্ত্ৰীৰ আজি আমাৰ হাতত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই শুট এট সাইটৰ নিৰ্দেশনা বাহাল থকাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা যে ধুবুৰীত যি নিৰ্দেশনা আছিল সেই নিৰ্দেশনা এতিয়াও উঠাই লোৱা হোৱা নাই সেই নিৰ্দেশনা এতিয়াও বাহাল আছে ধুবুৰীত অহা দুৰ্গা পূজাটো এই নিৰ্দেশনা বাহাল থাকিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট মন্তব্য কৰিছে অহা দুৰ্গা পূজা শাৰদীয় দুৰ্গোৎসৱ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে শাৰদীয় দুৰ্গোৎসৱ হ'ব বৰ্তমান ধুবুৰীত আগৰ সেই অশান্ত পৰিস্থিতি নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যদিওবা সেই অশান্ত পৰিস্থিতি খাম কাটিছে তথাপিও কিন্তু সেই নিৰ্দেশনা এতিয়াও বাহাল আছে শুট এট সাইটৰ নিৰ্দেশনা বাহাল থকাৰ কথা আজি আকৌ এবাৰ স্পষ্ট ৰূপত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে এক প্ৰকাৰ এই নিৰ্দেশনাৰ জৰিয়তে বাংলাদেশীক আকৌ সাৱধান বাণী হকিয়নি প্ৰদান কৰিছে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি মুখ্যমন্ত্ৰীৰ সেই ভাষ্য আগবঢ়াই লৈছো শুনক ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে 300 বিঘা আৰে মোৰে নাই 300 বিঘা এজনে 200 বিঘা মোৰে নাই 300-200 বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব আমি যদি ক'বাত এক কথা মাটি লওঁ কংগ্ৰেছে হুলস্থুল লগাই দিয়ে আৰে আমাৰ মাটিৰ ভেলুৱে নাই 100-200 বিঘা মাটি লৈ 300 বিঘা মাটি লৈ বহি আছে আপুনি ধুবুৰীত যে সময়ত উত্তপ্ত আছিলে সেই সময়ত গৈছিলে আৰু কিছুদিন আগতে জামায়াতে ইছলামী এতিয়া মোৰ মতেদি ধুবুৰীত কোনো উৎপাত নাই ধুবুৰীত একো গণ্ডগোল নহয় দুৰ্গা পূজাৰ সময়তো শুট এণ্ড সাইট অৰ্ডাৰ আমি অৰ্ডাৰ উইথড্ৰ কৰা নাই চলি আছে গতিকে ধুবুৰীত গণ্ডগোল কৰিলে বিপদ আছে ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে 300 বিঘা আৰে মোৰে নাই 300 বিঘা এজনে 200 বিঘা মোৰে নাই 300-200 বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব আমি যদি ক'বাত এক কথা মাটি লওঁ কংগ্ৰেছে হুলস্থুল লগাই দিয়ে আৰে আমাৰ মাটিৰ ভেলুৱে নাই 100-200 বিঘা মাটি লৈ 300 বিঘা মাটি লৈ বহি আছে আপুনি ধুবুৰীত যে সময়ত উত্তপ্ত আছিলে সেই সময়ত গৈছিলে আৰু কিছুদিন আগতে জামায়াতে ইছলামী এতিয়া মোৰ মতেদি ধুবুৰীত কোনো উৎপাত নাই ধুবুৰীত একো গণ্ডগোল নহয় দুৰ্গা পূজাৰ সময়তো শুট এণ্ড সাইট অৰ্ডাৰ আমি অৰ্ডাৰ উইথড্ৰ কৰা নাই চলি আছে গতিকে ধুবুৰীত গণ্ডগোল কৰিলে বিপদ আছে আৰু হিয়া আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ জনাইছে সেই কথা যে
যদিও বা ধুবুৰীত উৎপাত এতিয়া কমিছে ধুবুৰীৰ সেই অশান্তৰ্যৰ পৰিস্থিতি কিছু হাম কাটিছে তথাপিও কিন্তু শ্বুট এট ছাইটৰ সেই নিৰ্দেশনা এতিয়াও বাহাল থাকিব এই কাঢ়া নিৰ্দেশনা ইতিমধ্যে ধুবুৰী আৰক্ষীক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাইছো আজিৰ পৰা 1.5 মাহ আগৰ পৰাই ধুবুৰীত যি অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল মঠ মন্দিৰত নিষিদ্ধ মাংস উদ্ধাৰ হোৱাৰ সেই ঘটনা পৰৱৰ্তী সময়ছোৱাত সমগ্ৰ ৰাজ্যজুৰি বিয়পি পৰিছিল সেই দুষ্কৃতিকাৰীৰ সেই দুষ্কাৰ্য ৰোধ কৰিবলৈ সমান্তৰালকৈ নিশা হ'লেই ধুবুৰীৰ ঠায়ে ঠায়ে বাংলাদেশৰ পৰা অহা দুৰ্বৃত্তই নদী পাৰ হৈ অসমত প্ৰৱেশ কৰি শিলগুটি নিক্ষেপ কৰি বাসগৃহত জুই জ্বলোৱাৰ হুংকাৰ প্ৰদান কৰি অশান্ত কৰি আহিছে শেহতীয়াকৈ বাংলাদেশৰ পৰা মৌলবাদী সংগঠনে আকৌ শেহতীয়াকৈ হুংকাৰ দিছে পোষ্টাৰিং কৰিছে অডিঅ' বাৰ্তা প্ৰেৰণ কৰা হৈছে ধুবুৰীৰ মানুহৰ মোবাইলে সেই অডিঅ' বাৰ্তা ইতিমধ্যে বিয়পি পৰিছে যদি জামাতে ইছলামীৰ কোনো নেতাক কোনো সদস্যক গ্ৰেপ্তাৰ কৰায় তেতিয়াহ'লে পৰিস্থিতি ভয়াৱহ হ'ব ইত্যাদি নানানটা হুংকাৰ নানানটা ভাবুকি প্ৰদান কৰিছে আৰু একেদৰে উচ্ছেদৰ প্ৰসংগক লৈ ৰাজ্য বৰ্তমান তুলপাৰ হৈ আছে উচ্ছেদ অভিযান ৰাজ্য চৰকাৰে এটাৰ পিছত আনটো উচ্ছেদ অভিযান অব্যাহত ৰাখিছে আৰু তাৰ মাজতে বাংলাদেশীৰ হৈ উকালতি কৰিবলৈ আহি অসমৰ বিষয়ে অধ্যয়ন নকৰাকৈ অসমৰ কোনো জ্ঞান নথকাকৈ অসমৰ ভৌগোলিক জ্ঞান নথকাকৈ অসমৰ ৰাজনীতিৰ কোনো জ্ঞান নথকাকৈ অসম চুক্তিৰ অসম আন্দোলনৰ কোনো জ্ঞান নথকাকৈ বাওপন্থী নেত্ৰী সাইদা হামিদৰ এটা বিতৰ্কিত মন্তব্য বাংলাদেশীক অসমত সংস্থাপন দিয়াৰ যি দাবী তাক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে আৰু তেনে সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ভূমি বেদখল সেই প্ৰসংগটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অবাধ হাৰত বেদখল এতিয়াও বেদখলকাৰীৰ কবলত আছে বহু হাজাৰ বিঘা ভূমি বহু লাখ বিঘা ভূমি গতিকে সেই ভূমি মুক্ত বেদখল মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাব সমান্তৰালকৈ যদি আকৌ উৎপাত আৰম্ভ হয় ধুবুৰীত দুৰ্গা পূজাৰ সময়তো শ্বুট এট ছাইট দুৰ্গা পূজাৰ এই আনন্দৰ মাজতো যদি কোনোবাই উৎপাত কৰাৰ চেষ্টা চলায় তেতিয়াহ'লে তাৰ পৰিণাম ভয়ংকৰ হ'ব দুৰ্বৃত্তক দেখা মাত্ৰে আৰক্ষীক গুলিওৱাৰ যে নিৰ্দেশ আছিল সেই নিৰ্দেশ বাহাল থকাৰ কথা আকৌ এবাৰ উনুকিয়াই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আমি আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াব বিচাৰিছো শুনক ভাৰত এখন আইনৰ ওপৰত স্থিত ৰাজ্য কিমান বিঘা মাটি এজনে 300 বিঘা আৰে মোৰে নাই 300 বিঘা এজনে 200 বিঘা মোৰে নাই 300-200 বিঘা মাটি কোনোবাই যদি লৈ থাকে মানুহৰ খং নুঠিব আমি যদি ক'বাত এক কথা মাটি লওঁ কংগ্ৰেছে হুলস্থুল লগাই দিয়ে আৰে আমাৰ মাটিৰ ভেলুৱে নাই 100-200 বিঘা মাটি লৈ 300 বিঘা মাটি লৈ বহি আছে আপুনি ধুবুৰীত যি সময়ত উত্তপ্ত আছিলে সেই সময়তে গৈছিলে আৰু কিছুদিন আগতে জামাতে ইছলামী এতিয়া মোৰ মতেদি ধুবুৰীত কোনো উৎপাত নাই ধুবুৰীত একো গণ্ডগোল নহয় দুৰ্গা পূজাৰ সময়তো শ্বুট এণ্ড ছাইট অৰ্ডাৰ আমি অৰ্ডাৰ উইথড্ৰ কৰা নাই চলি আছে গতিকে ধুবুৰীত গণ্ডগোল কৰিলে বিপদ আছে আৰু সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আমি শুনালো কেইবাবাৰো আপোনালোকে শুনিলে গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী আপোচ নকৰে অসম অশান্ত হোৱাৰ ক্ষেত্ৰত কোনো প্ৰকাৰে আপোচ নকৰে শূন্য সহনশীলতা নীতি ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে যদি কোনোবাই আকৌ উৎপাত কৰে আকৌ অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চলাই তাৰ পৰিণাম ভয়ংকৰ হ'ব এই হুংকাৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দি আহিছে বেদখল মুক্ত কৰাৰ যি অভিযান উচ্ছেদ অভিযান সেয়া বাহাল ৰাখিব ইতিমধ্যে ৰাজ্য চৰকাৰে স্থিতি স্পষ্ট কৰি আহিছে আৰু এই প্ৰসংগত বেদখলৰ প্ৰসংগত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অসমবাসী ৰাজ্যক আহ্বান জনাইছে উদাত্ত আহ্বান যে আইন শৃংখলা অটুট ৰাখি আইন হাতত তুলি নোলোৱাকৈ যিমান পাৰে সমস্যৰে সকলোৱে আন্দোলন কৰক আৰু একে সময়তে অপশক্তিক বিনাশ কৰিবৰ বাবে এই কঠোৰ নিৰ্দেশনা শ্বুট এট ছাইটৰ এই নিৰ্দেশনা বাহাল ৰখাৰ হুংকাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰিয় দৰ্শক কিভাৱে এই বিষয়টো জনাওক আপোনাৰো মতামত কমেণ্ট ছেকশ্যনত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ